ৰফি চাই চিন্তি যাবি কিন্তু কত আকৌ যত চত নলগাবি প্ৰথম বিয়াত মানুহ মাতিব যোৱা কথা তই নহলে মই যাওঁ নেকি মা তোৰ বুদ্ধিটো ভালেই দে দৰা কইনাক লৈ গেলি মানুহ আৰু ক'ত বিয়াত আহিব লাগে দৰা কইনা চাইছি আৰু ক'ত আহিব লাগিব মানুহ কইনাটো চাবাহে আহে বিয়াত হে নালগে তই যাবা তই আছে সেই পলে উৰে যাচি আৰু এতিয়া যদি ইয়াৰ লগত যা মানুহ কি কব কইনাটো দেখাৰ লগত আহিলেই বিয়া নহওঁতেই এতিয়া আমি মানুহটো গম পাব দিয়া নাই গাঁৱৰ মানুহখিনিহে জানে দূৰৰ মানুহটো নাজানে নহয় আমি কম বিয়া কৰি আনিম বুলি বিয়া কৰি আনছো বুলি কিবা এটা দেখাম আৰু তই এতিয়া লাগি ইয়াৰ লগত লাগি যায় এখন দতকে লগাব লাগে তই দে হ'ব দে মাই মই যাই থাকো মেক চাই নহলে দেৰি হ'ব দে পিছত তই যাই থাক মুইমেৰহঁতক ভালকে মাতি আহিবি দেই মুইমেৰে মাইমেৰে সৰু মুইমেৰে গোটাইকেইটাকে ভালকে মাতি আহিবি আৰু কোনোবা আছে যদি কওঁ একেলগে মাতিয়ে আহিম সৰু মামাক কিয় মাতিব লাগে সৰু মামাই আমাক মাতিবই নোখোজে কিবা কৰিলি তাক কিয় মাতিব লাগে ডাঙৰ মামাক মাতি ধৰিম সৰু মামাক বাদ দি নাপায় এইবিলাক বিয়া বাৰু কামত যিমান শত্ৰু থাকিলেও মাতিব লাগে মানুহৰ আশীৰ্বাদ ল'ব লাগে তই সেইবিলাক বাদ দি সংৰাত তই যা আৰু এই চিঠি মনাখনত লৈ যা একদম ধুনীয়াকে দি আহিবি নামাতিলে চিঠিখন দি আহিবি আৰু তামোল এখন খাই আহিবি তই তই কি ভেবা লাগলি ঘৰ পাই চিঠি মনাখন দিয়া পিলপিলি ড্ৰাইভাৰ ক'ত মৰলিয়াই সোনকালে মই যাব লাগে মেক্সাই ইমান টাইম হ'ল দেখা দেখি নাই টফি নেকি কক যায় তই বেগ চেগ লৈ ডাক্তাৰ নপি হাগা লাগিলে যেনেকে মানুহ ঘটি বিচাৰে মোৰো তেনেকৈ গতি হৈছে বিয়াৰ দিন তাৰিখ কৰিলা বিয়া সোনকালে পেলালা এতিয়া মানুহ মাতাই নাই সেই তাকে বোলো মানুহ মাতিবাকে যাওঁ কি কৰিবি এতিয়া উপায় নাই একলা মানুহ আৰু অচুৰ তই মাহাজনৰ তিৰিটোক বোলে নি থৈছে কেনেৰা টফি মই নিয়া মানে তাইয়ে যাচি গেছিয়াই মই হস্পিটেলত গেল মই অলপমান হেৰি কৰিলোঁ পিছত তাই নাহাই হ'ল ময়ো বোলো কেইদিনমান এনজয় কৰোঁ বিয়াটো কৰোৱা নাই নে এতিয়াও তাৰপিছত আকৌ মাহাজনক ঘূৰি দিম দেই বেটা তোৰ মই এনজয় ওলাম মোৰ খালি বিয়াখন পাৰ কৰি লওঁ মই মাহাজনক কৈ থৈছোঁ বিয়াখন খালি পাৰ কৰি লওঁ এই ডাক্তাৰ ইয়াৰ ফফেদি ফুলকাব ভৰাম মই পিছে বিয়াত মাতবি আমাক মাতিম কিয়নো নামতিম কিন্তু এটা কথা আছে মোৰ বিয়া খাৱা আহিলি মই চৰ্ত ৰাখি থৈছোঁ আগত মেনু কাৰ্ডৰ নিচিনা লিখি থম যোনে যি পেজেণ্ট আনিব সেই হিচাপত খানা পাব কম দামী পেজেণ্ট আনিলে কম দামী খানা দামী পেজেণ্ট আনিলে দামী খানা সেই চিষ্টেমতহে খুৱাম মই আৰু যদি সেই পইচা আনে পইচা লৈ খানা 1000 দিলি মাংস ভাত 500 দিলি মাছ ভাত 200 দিলি কণী ভাত 100 দিলি দালি ভাত আৰু যদি কোনোবাই 50 টকা দে সেই 50 টকা দিয়াটোক এই য'ত 50 টকা মোৰ হাততে দিব বা কইনাটোৰ হাততে দিবতো তাৰ পৰাই কম বাপা এৰ পৰাই বিদায় লৈ তই তামোল এখন খাই যা টফি দে পাল্লি মাতবি নল্লি নাই হ'ব দে পিছে মই যাওঁ দেই মেক চাই বিয়াত মাতিব লাগে তাক বা তই ৰেডি কি ৰেডি তোক মই কৈয়ে থৈছোঁ সোনকালে আহিবি গাড়ীখন লৈ সোনকালে যাব লাগিব তই গাড়ীখন ৰখাই তই মানুহটোত দেখা দেখি নাই ৰেডি নহয় কি হ'ব বহি আছোঁ আৰু দেৰি কৰিলে মই বেলেগ গাড়ী মাতি গ'লোঁ হয় পিছে কি কৰিবি এই গাঁৱৰখিনি মাতিবি না দূৰত যাবি যাব লগা আছিল মামাহঁতৰ তাত এতিয়া ক'ত যাব পাৰিম মামাহঁতৰ তাত এতিয়া এনেই দেৰি হ'ল এইবিলাক বাদ দি আজি সেই দূৰৰ গাঁৱৰকেইটা মাতি আহোঁ কালিলৈকে তাতে যাম দিনালৈকে ঘৰৰ ওচৰৰকেইটা মাতিম চেলো মেক্সাই বেহাৰী ভাই তই কিন্তু ধুনীয়াকে ঘৰটো বান্ধি ল'লি দেই এইখিনি ৱালত দি লৈছা বিৰাট ভাল লাগিছে কিন্তু ঘৰটো চাই মোৰ এনকে মই এটা বান্ধিব পালে ভালে হ'লে জিকা কি কৰিবি আৰু ভাঙা ঘৰটোতে পৰি আছিলোঁ তাৰপিছত আৰু হাতী চাতি আহি ভাঙি দিলে মই ভাবিলোঁ নাই এইবাৰ আৰু মই বেলেগকৈ বনাই ল'ব লাগিব সেইকাৰণে অলপ মজবুতকৈ বনাইছোঁ 10 ইঞ্চি গাঁথনি দিছোঁ দি ভালকৈ বনাই লৈছোঁ এতিয়া টেনশ্যন নাই এতিয়া মই অকলে থাকিব পাৰিম বিন্দাছ আৰু মই বিয়াটোক কৰিব লাগিবতো সেইকাৰণে ঘৰটোকে ভালকৈ বনাই ল'লোঁ বিয়াটো পাতিব লাগিব আৰু এতিয়া দেৰি কৰি লাভ নাই নহ'লে বয়সটো চেছ মাক্সাই মই ভাবাই নাছিলোঁ টফিৰতো বিয়া আহি পালা কি টফি বাবুৰ বিয়া আহি পালা মোকচোন মাতাই নাই বেহাৰী ভাই ভালে আছা না টফি বাবু তই আহিলি যে বাহ বেহাৰী ভাই ঘৰটো বিৰাট ধুনীয়া বনাইছা দেই ভালে হৈছে দেই ঘৰটো বনাইছে এতিয়া কইনা এটা আন তেতিয়াহে থাকি ভাল পাবি আৰু মই আহিলোঁ মানে মই বিয়া পাতিছোঁ তাকে বিয়াত মাতি আহিছোঁ কিন্তু এটা কথা বিয়াত কিন্তু খালি এটা নাচবি পালি দামী পেজেণ্ট এটা লৈ যাবি তেতিয়া ভালকৈ খানাটো খাব পাবি ল চিঠিখন গজমুৰা আছোঁ ফটো কপি মাৰ ফেচবুকত দিব লাগিব ফটোও দিব লাগে আকৌ মাছো মোক উঠাকে মাৰিবি দে হৈছে দেই টফি মোক নামটা নিকে বিয়াত
তোক মই ইয়াতে মাতো, পিছত কবি তোক ৰাস্তাত মাতিছিলি মই বিয়াত নাযাওঁ, দৰকাৰ নাই, মই যাই ঘৰত মাতি আহিম। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আৰু এটা ভাল খবৰ লৈ আহিছোঁ, আমাৰ আৰু এটা চেনেল আহিছে নতুন। আপোনালোকে এইটো চেনেলক যেনেকৈ মৰম দিছে এইটো চেনেলকে মৰম দিব বুলি আশা ৰাখিছোঁ। ডিছক্ৰিপশ্যনত লিংকটো দি দিম, চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। তো বাই বাই বন্ধুসকল, ভালে থাকিবা। জয় আই অসম।